মিটআপত এয়া চক টিকটক মিটআপলৈ আহিছিলোঁ টিকটকাৰবিলাক এইফালে আছে আৰু মোৰ লগত আছে আমাৰ বিশ্ব ভাই কিবা এটা কৈ দিয়া আৰু এয়া কল্প এয়া ভিডিঅ'টো চাই যাওক টিকটকাৰ লগ পাব আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো Close till I get up. Time is barely on our side. I don't wanna waste what's left. তাত হৈ আছে আৰু আমি আৰু ইউটিউবাৰ মানুহ ওপৰতে আছোঁহি আৰু গৈ আছোঁ আমি এতিয়া ওপৰলৈ আহি আছোঁ চাই যাওক ভিডিঅ'টো চাই যাওক তো গাইছ আহিছিলোঁ টিকটক মিটআপত কিন্তু বৰ আচৰিত কথা এটা হৈ গ'ল নহয় এজন ইউটিউবাৰক লগ পাই গ'লোঁ আজি এই ইউটিউবাৰজন কোন এজন চাওকচোন আচলতে আহিলোঁ মই ব্লগ এটা বনাবলৈ আৰু লগতে খুৰাৰ ইণ্টাৰভিউ এটা ল'ম বুলি কৈ থৈছিলোঁ আগতে ইণ্টাৰভিউটো ল'ম সেই দেখিয়ে আহিলোঁ কিন্তু মই টিকটক নকৰোঁ জানে আৰু ব্লগটো নিশ্চয় ভাল লাগিব আপোনালোকে চাই থাকক কণ্টিনিউ কৰি থাকক চবকে দেখিবলৈ পাব টিকটকাৰ ইউটিউবাৰ চব আমাৰ ইয়াত টিকটক খুৰা আহি আছে আমি মানে এতিয়া ইণ্টাৰভিউ এটা ল'ব আমাৰ এই ইণ্টাৰভিউটো সপোন এছ চেনেলত পাব মই লিংক দি দিম বাৰু চেনেলৰ ধন্যবাদ আৰু এতিয়া দেখাম এতিয়া ইণ্টাৰভিউ এটা ল'ব ইয়াতে চাই থাকক ভিডিঅ'টো চাই থাকক দেখি থাকিব কোনে কি কয় এই আমাৰ ভাইটি এটা আছে মানে লগৰে হ'ব আৰু চুলেমানৰ ভায়েক ন কিবা এটা কৈ দিয়া নিজে কৈছে চেনেলত কেনেকুৱা লয় আপোনালোকক প্ৰথমে আমি জানিব বিচাৰিম আপুনি ধৰক টিকটকত আকৌ ষ্টাৰ্ট কৰোঁ দেই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ইউটিউব টিকটকত কেনেকৈ আহিব টিকটকত মই প্ৰথমে কেনেকৈ আহিলোঁ মানে মই আচলতে টিকটক যে আছে মই নাজানো মোৰ ভতিজা যদি ছোৱালীজনী আছে তাই ক'লে কি খুৰা আপুনি এনেকৈ নাচকচোন মই আপোনাক ভিডিঅ' ৰাখিম প্ৰথম মই ভিডিঅ' এটা কৰি দিছিলোঁ জানুৱাৰী মাহ ভিডিঅ'টো কৰিব এৰি দিয়াৰ পাছত মই নাজানো মই টিকটকৰ বিষয়ে একোকে গমেই নাপাওঁ নাজানো তেনেকুৱা এটা মই এদিন চ'ত মাহৰ যিটো তাৰমানে কিমান ইংৰাজী এই চ'ত মাহতে বাৰু চ'ত মাহত মোৰ এটা খানা আছিলে এখন মন্দিৰত মই খানা বনাই থাকোঁতে এজন ল'ৰাই মোক ক'লে খুৰা টিকটক বনাই নে মই বোলো মই টিকটক নবনাওঁ গাইছ আমাৰ লগত আছে আমাৰ খুৰা আছে কিবা এটা কৈ দিয়ক আমাৰ মিটআপ চলি আছে লখিমপুৰত হাই মই সকলোকে কৈছোঁ আমাৰ মিটআপত এয়া গোটেইখিনি আহিলোঁ আমি এতিয়া আনন্দ কৰিছোঁ ফূৰ্তি লাগিছে গোটেইখিনি লগ পাই লৈ দেই আৰু দেখাই আছোঁ চবে চাই থাকক আৰু ভাল ভাল দৃশ্য চাব আৰু এজন দাদা আছে আমাৰ ওচৰত কিবা এটা কৈ দিয়ক হাই আৰু আপোনাৰ ঘৰ ক'ত লখিমপুৰ মৈদামীয়া লখিমপুৰ মৈদামীয়া টিকটক কিমান দিনৰ পৰা কৰে বিশেষ দিন মানে ছমাহমান অ'কে আৰু সকলোৱে চাব মই লিংকটো দি দিম এয়া চাই থাকক লগ পালোঁ ল'ৰাটোৰ নাম চাম নকওঁ মই নিজে কৈ দিব হয় কোন হয় কৈ দিয়ক মই আয়াত আহিদুল চেনেলৰ নাম হৈছে কুঁৱলী আছে 4-5টা চেনেল আছে ৰক বইচ আছে তাৰপিছত আছে কি আছে মই গোটেইকেইটা ডিছক্ৰিপশ্যনত দি দিম হয় নাই অ'কে ভইচ নটিছ কি কৰিবলৈ কৈ দিয়া এতিয়া ঘণ্টা দাবাব মোহাৰি ভাঙি দিব তো গাইছ আহিছিলোঁ মিটআপলৈ টিকটকৰ কিন্তু পাই গ'লোঁ এজন ৰ'ষ্টাৰ জগত দা নামৰ চেনেলৰ ৰ'ষ্টাৰ আমাৰ এয়া কিবা এটা কোৱা কিবা এটা কৈ দিয়া মানে উঠি লওঁ হা হেল্ল' মই কি ক'ম আৰু টিকটকৰ মিটআপ চাবলৈ আহিলোঁ ভাল লাগিলে চব টিকটকাৰ আহিছে ইয়াত লখিমপুৰৰ এওঁ এটা চেনেল আছে জগত দা বুলি ৰ'জ ভিডিঅ' বনাই চাব পাৰে মই লিংকটো দি দিম বাৰু নিশ্চয় চাব আপোনালোকে ভাল পাব চাব লাইক কমেণ্ট চব কৰিব আৰু চাই থাকক ভিডিঅ'টো চাই থাকক গাইছ টিকটকৰ মিটআপত আৰু এজন ইউটিউবাৰ লগ পালোঁ ইউটিউবাৰজনৰ নামটো কৈ দিয়া চিনাকি দি দিয়া ভালদৰে নমস্কাৰ মই বিকাশ দত্ত লখিমপুৰ 9 হয় তোমাৰ চেনেলটোৰ নাম কৈ দিয়া মোৰ চেনেল আছামিজ টেকনিকেল ইনফো বুলি এটা যদি মই বিচাৰি পাওঁ তেতিয়াহ'লে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক কমেণ্ট কৰিব আৰু ইয়াত কেনেকুৱা লাগিছে আহি এতিয়া বহুত মজা লাগিছে অসমৰ সকলো মানুহকে প্ৰায় লগ পাইছোঁ আৰু বহুত ভাল লাগিছে অ'কে এয়া চাই লওক আমাৰ টিকটকাৰ লখিমপুৰৰ টিকটকাৰ চব
চবেই হাই দি দিয়ক ৰন্ধনা পথাৰত আহিবা ঐ নিজানত মন হীৰা দৈ তোমাৰ নুকুমলীয়া মৰম যেন বুৱতী নৈ বাধা দিবা কেনেকৈ যদিও তুমি নোহোৱা মোৰ মৰম আছে তোমালৈ যদিও তুমি নোহোৱা মোৰ মেলেঙৰে বজাৰত ঢেকীয়ালৰ কলহত মন হীৰা দৈ গুৰৰ বজাৰ আহতৰ চাহ ৰন্ধনা পথাৰত আহিবা ঐ নিজানত